চাপতগাম ৰেল দলঙৰ কাষত ভয়ংকৰ দুৰ্ঘটনা উজনি মোৱাৰ ৰেলে প্ৰায় 500 মিটাৰ পথ মহতিয়াই নিলে বাইক আৰোহী কথম্পি প্ৰাণ ৰক্ষা পৰিল বাইক আৰোহী কিন্তু চূৰ্ণ বিচূৰ্ণ হৈ পৰে বাইকখন ৰেলৰ চেপাত বাইকখন পৰি যোৱাত দলংখনৰ ওপৰতে ৰেলখন ৰৈ পৰে উল্লেখ্য যে WDP 4D40391 নম্বৰৰ উজনি মোৱাৰ ৰেলখনে চাপতগাম হোনকুক নৈৰ ওপৰত ৰেলৱে দলং পাৰ হ'বলৈ লওঁতেই মহতিয়াই নিয়ে বাইকখনক পিছত ঘটনাস্থলীত সমবেত ৰাইজে বাইকখন ৰেলৰ চকাৰ পৰা আঁতৰাই দিয়াৰ পিছতহে ৰেল যাবলৈ সক্ষম হয় এই ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বজাত ধুবুৰীৰ পৰা ট্ৰেইনটো মানে গুৱাহাটী অভিমুখে আছিল আৰু এইটো সময়ত তাৰমানে আমাৰ এই ৰেল ব্ৰিজৰ ওপৰত ভাল এটা ভিৰ থাকে মানুহৰ কাৰণ আমি ভেলাকোপা চাউকুৰি জলাবিলা শিলবাৰী টিপকাই কাজিগাঁও আদি কৰি প্ৰায় 57খন গাঁও আছোঁ এই গাঁৱৰ মানুহবিলাক আমাৰ চাপতগামত যোগাযোগৰ কোনো ব্ৰিজ নাই ব্ৰিজ নথকাৰ বাবে আমি ৰেল ব্ৰিজে ওপৰেদি অহা যোৱা কৰোঁ আৰু ভেলাকোপা আৰু বালাপাৰাৰ মাজত যি সংযোগী ৰাস্তা এনে কোনো ৰাস্তা নাই আমি ৰেলপথৰ ওপৰেৰে দি অহা যোৱা কৰি থাকিব লাগে আজি 9:30মান বজাত কোনোবা মাছ বেপাৰী এজন আৰু কি বাইক লৈ ভেলাকোপাৰ পৰা বালাপাৰা গৈ আছিল সেই সঠিক সময়ৰ মধ্যেই তাৰমানে ৰেলখন আহি পাইছিল ৰেলখন আহি যেতিয়া পাইছিল বাইকখন পাৰ কৰিব পৰা নাই বাইক আৰোহীজনে বাইকটো পেলাই থৈ নিজৰ আত্মৰক্ষাটো কৰিছে আৰু বাইকটো প্ৰায় 500 মিটাৰমান ট্ৰেইনৰ লগত খুন্দা খোৱাৰ পিছত চচৰাই ৰেল ব্ৰিজৰ সন্মুখলৈ লৈ আহিছে ইয়াত আমি যি প্ৰত্যক্ষ কৰিলোঁ মানে ৰেলখন ইয়াত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা প্ৰচুৰ আছিল কাৰণ ৰাস্তাটো ইয়াত পোনপটীয়া মানে নহয় বেকাতেৰা আছে গতিকে বাইক ট্ৰেইনখন কোনোমতে আজি মানে ইয়াৰ পৰা এক্সিডেণ্টৰ পৰা বাচি গ'ল গতিকে আমি আমাৰ চৰকাৰ বিভাগীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ বাৰ আমি প্ৰায় 20-25 বছৰৰ পৰা বাৰ চৰকাৰক মেমৰেণ্ডাম দিয়া হৈছে প্ৰতিটো মাহতে আমাৰ এইখন ৰেল ব্ৰিজত এজন নহ'লে এজন মানুহ মৰি আছে বছৰত এভাৰেজত যদি আমি ক'বলৈ যাওঁ 4 পৰা 5জন মানুহ এই ৰেল ব্ৰিজত মৃত্যু হয় গতিকে আমি অসম চৰকাৰক আৰু ৰেলৱে বিভাগক ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে অনতিপলমে আমাৰ ইয়াত হনকচ নদীৰ ওপৰত এটা দলং নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰে আৰু বালাপাৰা আৰু ভেলাকোপা চাউগুৰিৰ মাজত যি সংযোগী ৰাস্তা এইটো যাতে আমাক সম্পূৰ্ণ কৰি দিয়াৰ এটা সুব্যৱস্থা হাতত লয় এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা চাপতগামৰ পৰা আব্দুল হামিদৰ ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ